হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় আমি ভোট দিবলৈ নেযাওঁ 1 কেজি দালি তো নমস্কাৰ স্বাগতম জনাইছোঁ ফাৰ্ষ্ট অফ অল নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু ভিডিঅ'টো আৰম্ভতে কৈ দিওঁ মই কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ লগত লিংক নাই ভাইহঁত বাৰে বাৰে কোৱাৰ পাছতো বহুতে কেইটামানে কমেণ্ট বক্সত কমেণ্ট দি আছে মই বোলে অমুকৰ দল মই বোলে অমুকৰ দলটো বোলে পিঠি পহলাই দিম ভাই প্লিজ থামা মই কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ লগত লিংক নাই আজি এই ভিডিঅ'টোত আমি না অসমৰ সমস্যা কিছুমান আলোচনা কৰিম কাৰণ এখন ৰাজ্যত সমস্যা থকাটো স্বাভাৱিক কথা কিন্তু সেই সমস্যাখিনি মাত মাতি উত্থাপন কৰাৰ বাবে সেইটো বহুত জৰুৰী গতিকে আমি অলপমান কাম কৰাৰ উদ্দেশ্যে ভিডিঅ'টো আৰম্ভ কৰোঁ হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক চেছ নোহোৱালৈকে মই নেৰো তো আজি যদি আপুনি অসমৰ নিউজ লাইভ বা নিউজ চেনেলবিলাক চায় তেনেহ'লে আপুনি গম পাব যে অসমত বৰ্তমান ফ্ৰী চাউল দি আছে ফ্ৰী তেল দি আছে ফ্ৰী কিবা কিবি দি আছে ফ্ৰী আলু দি আছে ফ্ৰী বেঙেনা দি আছে ঢেৰ কিবা কিবি বস্তু ফ্ৰী দি আছে বাট ষ্টিল ইজ দিছ গুড ডেভেলপমেণ্টত নাম্বাৰ 1 অসম বনোৱা আজি ধাৰে পোট খাই গৈছে ডেভেলপমেণ্টৰ লিষ্টত যদি তলৰ ফালৰ পৰা চায় তেনেহ'লে 6 নে 7 নম্বৰত বৰ্তমান আমাৰ অসমৰ স্থান ফ্ৰী স্কিম দি আছে সাধাৰণ মানুহক ফ্ৰী স্কিম দি সহায় কৰিছে চাউল তেল দালি আদি কিবা কিবি দি আছে চৰকাৰী চাকৰি দি আছে তেনেহ'লে সমস্যাটো ক'ত চলো মানি লৈছোঁ ডেভেলপমেণ্টৰ নামত গুৱাহাটীত বৰ্তমান এখন ফ্লাইঅভাৰ বনাইছে বাট ইছমে তেৰা কিয়া ফাইদা কালিয়া চলো মানি লৈছোঁ অসমৰ চুকে কোনে আৰু 25খনমান মেডিকেল কলেজ বনাইছে যদি তো মেডিকেল ফিল্ডতে নাই ইছমে তেৰা কিয়া ফাইদা চলো মানি লৈছোঁ ফ্ৰী ৰাচন দি আছে ফ্ৰী কিবা কিবি দি আছে ফ্ৰী ফালানা দি আছে যদি তো ৰেচন কাৰ্ড নাই তো তেৰা কিয়া ফাইদা আৰু যদি গভৰ্ণমেণ্টৰ জব এটা থাকিছে বেছিক এটা গভৰ্ণমেণ্টৰ জব যদি থাকে আপোনাক গোটেই সোপা চৰকাৰী স্কিমৰ পৰা বঞ্চিত তো ইছমে তেৰা কিয়া ফাইদা কালিয়া তো যিমানে যি দি নাথাকক চৰকাৰী চাকৰি দিয়ক বা যিমানে ফালানা কিবা কিবি দি নাথাকক কিয় কাৰণ চৰকাৰী চাকৰি এটা পাবলৈ পাপৰ বেদিব লাগে বহুত কষ্ট কৰিব লাগে কিপলক নাকি বহুতখিনি ছেক্ৰিফাইচ দি পিনেহে এটা চৰকাৰী চাকৰি লাভ কৰিব পাৰে তাৰ উপৰিও যদি আপুনি এটা অৰুণোদয় স্কিম লাভ কৰিব পাৰে তেনেহ'লে আপুনি মাইকী হ'ব লাগিব আৰু যদি মতা মানুহ হৈ গ'ল ভুলব কৰা তেনেহ'লে ইছমে তেৰা কিয়া ফাইদা বেয়া কথা নহয় কাৰেণ্টলি আমাৰ অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ষ্টেটমেণ্টৰ অনুযায়ী আমাৰ অসমৰ হেনো বোলে 70 লাখ মানুহক বৰ্তমান ফ্ৰী স্কিম দি আছে য'ৰ অধীনত চাউল দালি কিবা কিবি যে পায় চ' সেই বস্তুটো কংগ্ৰেছৰ দিনৰ পৰাই চলি আছে তেখেতে কোৱা অনুযায়ী সূতা কম্বল নহয় অকল লুঙি ধুতি নহয় সেইবিলাকো বিতৰণ কৰিছিলে ফ্ৰী ৰেচন চ' এইটো গৰ্ব কৰিবলগীয়া কথা নে 2001ত অলমোষ্ট 12 পৰা 14 লাখ আৰু 2015 পৰা 15 ওচৰত ইমান 55 পৰা 52 লাখ তেনেকুৱা চামথিং আছিলে বৰ্তমান 70 লাখ তো এইটো গৰ্ব কৰিবলগীয়া কথা নাই একচুৱেলি লাজৰ বিষয় আপুনি যদি অসমৰ 70 লাখ মানুহক যদি অসমৰ 70 লাখ মানুহক গোটেই যদি অসমৰ 3 কোটি মানুহক যদি পাৰ্চেণ্টেজ হয় যদি অলমোষ্ট 30 to 40% মানুহক বৰ্তমান আপুনি খোৱাৰ কাৰণে বেছিক যোগাৰ কৰি দিবলগীয়া হৈ আছে So I don't think it is মানে গৰ্ব কৰি বুকু ফিন্দাই ক'বলগীয়া কথা এটা একচুৱেলি লাজৰ কথা চলো ইয়াৰ এক টাইমৰ কাৰণে মানি ললো আপোনালোকে দুখীয়া মানুহক সহায় কৰি আছে কাৰণ আপোনালোকৰ হাততো অল্টাৰনেটিভ প্লেন নাই যে সেই 70 লাখ মানুহক প্ৰপাৰ এটা ব্যক্তিগতভাৱে সংস্থাপন দিয়ক বা সেই স্থানীয় হিচাপে কিছু সৰু উদ্যোগ মানে প্ৰমোট কৰি পিনে সেই লোকসকলক এটা প্ৰপাৰ সংস্থাপন দি যাতে তেওঁলোকে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া নহয় উল্টা চৰকাৰহে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া এটা পৰিস্থিতি আপোনালোকে ক্ৰিয়েট কৰিব যোনটো আপোনালোকৰ অকাদত নাই আপোনাৰ কৰ্মত ইমানখিনি আহে কাৰণ তেওঁলোক যদি মানে একচুৱেলি তেওঁলোক সেলফ ইণ্ডিপেণ্ডেণ্ট হৈ যায় আপোনালোকৰ চৰকাৰখনৰ কাৰণে খুটাকিলা ললক ধৰক কৰিব চ' এক চাইডৰ কাৰণে মানি ল'লোঁ যে তেওঁলোকক আপোনালোকে এটা ফাইনেন্সিয়েল ছাপৰ্ট কৰি আছে বাট হোৱাট ইজ দিছ আপোনালোকে যোনখন চৰকাৰক বৰ্তমান ক্ৰিটিচাইজ কৰি আছে কংগ্ৰেছ চৰকাৰ সেই কংগ্ৰেছ চৰকাৰ দিনতেই এটা চিলিণ্ডাৰৰ প্ৰাইচ আছিলে 600 টকা চামথিং আৰু বৰ্তমান এটা চিলিণ্ডাৰৰ প্ৰাইচ কিমান হ'ল 1100-1200 স্থানীয় ভেদটো 1300 টকা ওলায় আৰু পেট্ৰলৰ কংগ্ৰেছ চৰকাৰৰ দিনত যোনখন চৰকাৰক আপোনালোকে ক্ৰিটিচাইজ কৰিছে বেইমান বুলি কৈছে মুছলিম বুলি কৈছে সেই চৰকাৰৰ দিনত পেট্ৰলৰ প্ৰাইচ আছিলে 50 টকা 50-60 এনেকুৱা আছিলে আৰু বৰ্তমান কিমান হ'ল 100+। মানে এইফালে দিছে এইফালে লুটিছে মতলব ঢাক ঢোল কোবাই ইমানখিনি দিছে আৰু মনে ইমানখিনি দিছে নিজে দেখি আছে নহয় গৌৰৱ গগৈ পিতৃ চৰকাৰ থাকোঁতে লুঙি ধুতি দিছিলে আমি অৰুণোদয়ৰ পৰা মহিলা উদ্যমিতালৈকে চাউলৰ পৰা মেডিকেললৈকে সকলো দিছোঁ গতিকে ৰাইজে কি পাই আছে কি পোৱা নাই
ৰাইজে ক'ব পাৰিব যোন মানুহ ৰাইজৰ লগত নাথাকে ল'ৰা ছোৱালীকে ব্ৰিটিছ বনাই দিছে তেওঁ কেনেকে ৰাইজৰ কথা ক'ব পাৰিব হয় নহয় যাৰ ল'ৰা ছোৱালীয়ে ভাৰতীয় নহয় তেওঁ ৰাইজৰ কথা কেনেকে গম পাব মামা আই থিংক আপুনি এই সৰু সৰু কিছুমান কথাত মানে মানুহক ভুৱা দি পিনে আপুনি ইমান গৰ্ব কৰি লাভ নাই কাৰণ প্ৰথম কথাটো হৈছে আপুনি 1200 টকা দি মানুহবিলাকক মেইন মুদ্দাৰ পৰা আপোনালোকে বিভ্ৰান্তিত মানে আঁতৰাবলৈ বিচাৰিছে কাৰণ প্ৰথম কথা মই ক'বলৈ যাওঁ অসমৰ কিমান হাজাৰ হাজাৰ বিঘা বৰ্তমান বাহিৰৰ কিছুমান মানুহক 3000 ক'বাত 4000 ক'বাত 7000 ক'বাত মাটি আপোনালোকে বেছি আছে যোনটো টপিক নিউজ চেনেলবিলাকে কভাৰে নকৰে দিছ ইজ নট এ मतलब এইটো মেইন টপিক নহয় আমাৰ মেইন টপিক হৈছে কোনে কাৰ পকৰত হানিলে কোনে কাৰ পৰত খুচিলে এয়া হৈছে আমাৰ বৰ্তমান অসমৰ মিডিয়া হাউচ আৰু সেকেন্ড কথা হৈছে আমাৰ বৰ্তমান অসমৰ 7000 প্লাস গভৰ্ণমেণ্ট স্কুল বন্ধ হ'ল ইয়াৰ ওপৰত এতিয়ালৈকে এটা নিউজ চেনেলে মাত দিছিলে সেই গভৰ্ণমেণ্ট স্কুল বন্ধ কিয় হ'ল তাৰ ওপৰত এতিয়ালৈকে পিনে গ্ৰাউণ্ড লেভেলত প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰিছেনে নাই সেই দুখীয়া মানুহবিলাকক যোনবিলাকক আপোনালোকে ফ্ৰী ৰাচন দিয়ে ফ্ৰী কিবা কিবি দিয়ে ফ্ৰী হেল্থ কেয়াৰৰ কাৰণে এখন যে আপোনালোকে আয়ুষ্মান কাৰ্ড দিয়ে ন সেইখন লিটাৰেলি প্লাষ্টিকৰ টুকুৰা যেতিয়া আপোনালোকে সেইখন প্ৰেক্টিকেলি ইউজ কৰিব যাব এখন ঘণ্টাও কোনো কাম নহয় ঘণ্টা বুলি ক'লে ঘণ্টাও কোনো কামত এই যে আপোনালোকে যোনবিলাক পৰিয়ালক বৰ্তমান 1200 টকা ফ্ৰী আঁচনি ফ্ৰী ৰাচন কাৰ্ড কিবা কিবি দি যে বৰ্তমান তেওঁলোকৰ মুখখন বন্ধ কৰি ৰাখিছে ন সেই পৰিয়ালৰ কোনো এগৰাকী ব্যক্তি যদি বাইচান্স যদি কিবা এটা ডাঙৰ বেমাৰ হৈ গ'ল ন তেওঁলোকৰ সেই খাচতীয়া ধনকেইটাহে কাম আহিব যদি সেইটো নাই তেনেহ'লে মাটি বাৰী বেছি পিনে ৰাস্তাত ওলাই যায় বাহিৰে তেওঁলোকৰ হাতত বেলেগ অপশ্যন নাই নহ'বা সেই ব্যক্তিজনক ত্যাগ দিব লাগিব সেই সময়ত ন সেই পৰিয়ালটোক এইবিলাক যে আপোনালোকে প্লাষ্টিকৰ কাৰ্ড দি থৈছে ন সেইবিলাক লিটাৰেলি কোনো কামতে নাহে এইটো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ হয় চলো বৰ্তমান অসমৰ ধাৰ হৈছে 1,90,600 কোটি টকা যোনটো যদি কংগ্ৰেছৰ লগত তুলনা কৰিব যাওঁ তেনেহ'লে 2989% ইনক্ৰিজ হৈছে আৰু ডেভেলপমেণ্টৰ নামত য'তেই ত'তে ফ্লাইঅভাৰ চৰকাৰী স্কুল বন্ধ আমাৰ বাইদেউসকলক 1200 টকা অৰুণোদয় মাজনী আঁচনি কিবা আঁচনি এই চৰকাৰী পাছ কৰিলে 400 টকাকৈ দিয়া আৰু কিবা কিবি দিয়া মানে এই সৰু সৰু বস্তুবিলাক দি বৰ্তমান মানুহৰ ভোটটো কেনেকৈ জিকা সেইটোৱে ধান্দা আৰু যদি ইণ্ডিয়াৰ যদি ষ্টেট লেভেলৰ মানে সেই গোটেই ইণ্ডিয়া লেভেল যদি আমাৰ অসমখনক চাই বৰ্তমান আমাৰ অসমখনৰ লেভেল তলৰ পৰা লিটাৰেলি তলৰ ফালৰ পৰা য'ত ৰুলিং পাৰ্টিয়ে নিজেই প্ৰটেষ্ট কৰে য'ত সাধাৰণ লোকে প্ৰটেষ্ট কৰিবলৈ গ'লে তেহেঁতক লাঠি চালনা আৰু বুকুত গুলি খাই পঠিয়াবলগীয়া হয় য'ত কমপ্লিটলি মিডিয়া হাউচ চৰকাৰৰ আণ্ডাৰত চৰকাৰৰ ভৰি তলোৱা চেলিকি পিনে থাকে চ' তেনেকুৱা এটা মিডিয়া হাউচৰ পৰা আপোনালোকে কি এক্সপেক্ট কৰিব যে একচুৱেলি অসমখন ডেভেলপমেণ্ট হৈছেনে নাই গ্ৰাউণ্ড লেভেলৰ পৰা একচুৱেলি উন্নয়ন হৈছেনে নাই ইটছ এ বিগ কুৱেশ্যন